নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে ডিএচিজি বিএচিজি চিএচিজি অৰ্থাৎ ক্লাষ্টাৰ একাডেমিক কোৰ গ্ৰুপ আপোনালোকে নিশ্চয় শুনি পাইছে আপোনালোকৰ যি ক্লাষ্টাৰ লেভেল যি মিটিংসমূহ হয় এই ক্লাষ্টাৰ লেভেল মিটিঙৰ বাবে আজিকালি কিন্তু আপোনালোকে অনলাইন এটেণ্ডেন্স দিব লাগিব গতিকে এই অনলাইন এটেণ্ডেন্সসমূহ দিয়াৰ বাবে আপোনালোকে ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অৰ্থাৎ আপোনালোকে বিএচিজি ডিএচিজি আৰু চিএজিচি কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম তো গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ বাইদেউসকল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকৰ বিশেষ এটা লিংকৰ প্ৰয়োজন হ'ব আৰু যি লিংকটো মই আপোনালোকক এতিয়া দেখাই দিছোঁ যে আপোনালোকে মই এতিয়া লিংকটো কপি কৰি লৈছোঁ কপি কৰাৰ পাছত আপোনালোকে কি কৰিব ইয়াক আপোনালোকে ডাইৰেক্ট ক্ৰোম বাজাৰ যাব গুগলত যাব ক্ৰোম বাজাৰে বা গুগলত গৈ আপোনালোকে ইয়াতে চাৰ্চ বাৰত লিখিব বা মই ইয়াতে কপি কৰি লৈছোঁ ইয়াৰ বাবে পেষ্ট কৰি দিছোঁ বা আপোনালোকে এনেকৈ লিখিলেও হ'ব যে 103 ডট আপোনালোকে এনেধৰণে দেখা পাইছে যে 158.205.196 বা এনেধৰণে আপোনালোকে যি লিংকটো দেখা পাইছে যে লগ ইন আৰু যি নম্বৰটো দেখা পাইছে আপোনালোকে ইয়াতে জাষ্ট ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে এটা বিশেষ ইণ্টাৰফেচ দেখা পাব যি ইণ্টাৰফেচটোত আপোনালোকে দেখা পাইছে যে লগ ইন ইউজাৰ নেম পাছৱাৰ্ড আৰু তলত দেখা পাইছে লগ ইন আৰু তলতে আপোনালোকে এটা দেখা পাইছে যে এছএছচিজি ডিএচিজি বিএচিজি এণ্ড চিএচিজি মেম্বাৰ পাৰ্টিচিপেণ্ট ৰেজিষ্ট্ৰেশ্যন তো গতিকে আমি যেহেতু ৰেজিষ্ট্ৰেশ্যন কৰিম তাৰ বাবে আমি কি কৰিব লাগিব যে আপোনালোকে যি পাৰ্টিচিপেণ্ট ৰেজিষ্ট্ৰেশ্যন যি অপশ্যনটো দেখা পাইছে বা যি লাইনটো এছএছচিজি ডিএচিজি যি দেখা পাইছে আপোনালোকে ইয়াতে জাষ্ট ক্লিক কৰি দিব লাগিব যেহেতু আমি ৰেজিষ্ট্ৰেশ্যন কৰিম তো আপুনি ইয়াতে ক্লিক কৰি দিছোঁ ইয়াতে ক্লিক কৰাৰ লগে লগে নেক্সট এটা পেজ খোল খাইছে যি পেজটোত আপোনালোকে এনেধৰণে দেখা পাব যে ডিএচিজি বিএচিজি এণ্ড চিএচিজি মেম্বাৰ অৰ্থাৎ আপোনালোকে ইয়াতে কথা হ'ল যে ডিএচিজি মানুহ হৈছে ডিষ্ট্ৰিক্ট একাডেমিক কোৰ গ্ৰুপ বিএচিজি মানুহ হৈছে ব্লক একাডেমিক কোৰ গ্ৰুপ আৰু চিএচিজি মানুহ হৈছে ক্লাষ্টাৰ একাডেমিক কোৰ গ্ৰুপ মেম্বাৰ তো গতিকে আপোনালোকে যিসমূহ আমাৰ ক্লাষ্টাৰ লেভেল যি মিটিংসমূহ আয়োজন কৰা হয় বা ব্লক লেভেল যি মিটিংসমূহ হয় বা ডিষ্ট্ৰিক্ট লেভেলৰ যিসমূহ আমাৰ বিআৰজি চিআৰজি বুলি কয় আমি সেই বিআৰজি চিআৰজি বা ডিএচিজিৰ যি মিটিংসমূহ হ'ব সেই মিটিংসমূহত আপোনালোকে যেতিয়াই ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকক সেই মিটিংটোত এড পাৰ্টিচিপেণ্ট হিচাপত এড কৰিব পাৰিব তো এতিয়া আমি পাৰ্টিচিপেণ্ট হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আমি কি কৰিব লাগিব এই ফৰ্মখন আমি ফিল আপ কৰি দিব লাগিব ফৰ্মখন ফিল আপ কৰিবলৈ আপোনালোকে ধুনীয়াকৈ আপোনালোকে নেমটো দি দিব আৰু ডিজিগনেশ্যনটো দি দিব আপোনালোকৰ নিজৰ ফুল নেমটো দি দিব আপোনালোকে নিজৰ নামটো দি দিব আৰু আপোনালোকে কি কৰিব ডিজিগনেশ্যনটো দি দিব ইয়াৰ পাছত আপোনালোকে কি কৰিব মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপোনালোকে ইমেইল আইডিটো আপোনালোকে দি দিব অৰ্থাৎ আপোনালোকে এই ফৰ্ম যি আছে আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি দিব তো আপোনালোকে এনেধৰণে গোটেই ফৰ্মটো আপোনালোকে ফিল আপ কৰি দিব নেম দি দিব এণ্ড ডেজিগনেশ্যনটো দি দিব আপোনালোকে আৰু মোবাইল নাম্বাৰ দি দিব নেক্সট আপোনালোকে ইমেইল এড্ৰেছটো দি দিব ইয়াৰ পাছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় ব্লকটো চিলেক্ট কৰি দিব আৰু আপোনালোকৰ নিজৰ ক্লাষ্টাৰটো আপোনালোকে চিলেক্ট কৰি দিব অৰ্গেনাইজেশ্যন নেম দি দিব অৰ্থাৎ আপোনালোকৰ নিজৰ স্কুলখনৰ নামটো দি দিব ইয়াতে ইয়াৰ পাছত আপোনালোকে ইউজাৰ নেমটো অলৰেডি নিজে আহি যাব যোনটো আপোনালোকে মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰটোৱে হৈছে আপোনালোকৰ ইউজাৰ আইডি তথা ইউজাৰ নেম আৰু পাছৱাৰ্ডটো আপোনালোকে নিজে ক্ৰিয়েট কৰি ল'ব আৰু মনত ৰাখিব আপোনালোকে যোনটো আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী বনাব যাতে আপোনালোকে সেইটো নাপাহৰে তো গতিকে আপোনালোকে পাছৱাৰ্ডটো নিজে বনাই ল'ব ইয়াৰ পাছত আপোনালোকে আৰু কনফাৰ্ম যি পাছৱাৰ্ডটো আছে আপোনালোকে এই কনফাৰ্ম পাছৱাৰ্ডটো আপোনালোকে দি দিব ইয়াৰ পাছত আপোনালোকে যি ৰেজিষ্টাৰ যি অপশ্যনটো আছে এই ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ গৈছে তো ছাৰ বাইদেউসকল দেখা পাইছে আপোনালোকে ইয়াৰ পাছত আমি অ'কে ক্লিক কৰি দিলোঁ অৰ্থাৎ ইয়াতে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ গৈছে তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু এইটো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰতিজন আমাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি গম পায় আৰু ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে তো ছাৰ বাইদেউসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ